ইয়াৰ আগৰ ভিডিঅ'টোত আমি 8.1 ৰ যিখিনি প্ৰশ্ন উত্তৰ আছিল সমাধান আছিল সেইখিনি কৰিছিলো আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যেটো 8.2 অনুশীলনী আছে আমাৰ 8.2 অনুশীলনীত যেটো কৰিব লাগে সমাধানখিনি সেইখিনি আলোচনা কৰিম তো 8.2 অনুশীলনীটো কৰাৰ আগতে আমি এই চাৰ্টখন মনত ৰাখিব লাগিব যিখিনি আমাৰ sin cos tan cos x sec আৰু cot জি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 70 ডিগ্ৰী যিখিনি ভ্যালু দিয়া আছে আমাক এইখিনি জানিব লাগিব তো এইখিনি যিখিনি মুখস্থ কৰাৰ কাৰণে শৰ্ট ট্ৰিক এটা আছে সেইখিনি মই বেলেগ এটা ভিডিঅ'ত বনাই দিম তাৰ পিছত এইখিনি জনাৰ পিছতহে আমি কি কৰিব পাৰিম বা এইখিনি মনত থকাৰ পিছত আমি যি 8.2 যিকেইটা প্ৰশ্ন উত্তৰ আছে যিকেইটা আমাক অংক কৰিব দিছে সেইখিনি ধুনীয়া কৰিব পাৰিম তো প্ৰথমতে আমি কি কৰো 8.2 যিটো ফাৰ্স্ট প্ৰশ্ন আছে আমাৰ এই sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী plus sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী ইয়াৰ ভ্যালু উলিয়াব দিছে এটো আমি প্ৰথমতে সমাধান কৰি লওঁ তাৰ পিছত আমি বাকিখিনি আলোচনা কৰিম এতিয়া প্ৰথমতে এটো কৰিবৰ কাৰণে কি কৰিব লাগিব আমি যেটো sin 60 ডিগ্ৰী আছে sin 60 ডিগ্ৰী মানটো চাব লাগিব ইয়াতে চাৰ্টখনত তো sin 60 ডিগ্ৰী মান কিমান আছে আমাৰ the sin over 60 degree is √3/2 তো আমি কি লিখিম sin over 60 degree হলনি আমি লিখি দিম √3/2 হৈ গল নেক্সট এটা পুৰণ দল আছে মানে পুৰণ চিন দিলো এবাৰ cos 30 degree তো cos 30 degree মান কিমান আছে আমাৰ √3/2 হেতু লিখি দিয়া √3/2 প্লাস আকৌ sin 30 degree মান আমাৰ কিমান আছে 1/2 এটো গতিকে 1/2 লিখি দিয়া আৰু cos 60 degree মান আমাৰ কিমান আছে 1/2 আছে হৈ গল এটা এখিনি পূৰণ কৰিলে আমি কিমান পাম যদি পূৰণ কৰো ভগ্নাংশৰ পূৰণ মানে কি আছিল ওপৰৰ পূৰণ কৰিব লাগে তলৰ পূৰণ কৰিব লাগে তো লগটো আৰু লগটো পূৰণ কৰিলে √3 * 3 √3 হ'ব তো লিখি দিয়া ইয়াতে √3 * √3 ডিভাইডেড বাই তলত কিমান হ'ব 2 * 2 প্লাস ইয়াতে কিমান হ'ব 1 * 1 আৰু এটো 2 * 2 তো এইখিনি সৰল কৰা এতিয়া সৰল কৰিলে আমি কিমান পাম 2 2 4 √3 * √3 √3 যদি আমি দুটা পূৰণ কৰো তো আমি কিমান পাম অনলি 3 পাম √3 গুছি যাব প্লাস ইয়াতে কিমান হ'ব 1/4 এটা ভগ্নাংশৰ যোগ আহিলে আকৌ যোগ কৰিলে কি হ'ব দুটা যেটো হৰ দুটা একাই আছে তো আমি এটা হৰ লিখিলে হ'ব বাকি 3 + 1 তাৰ মানে কিমান হ'ব এটো এতিয়া 3 + 1 মানে 4 4/4 তো 4/4 মানে আমি কিমান পাম আনসাৰটো 1 তো আমি পাই গলো যে এইখিনি যেটো দিছিলে আমাক sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী তাৰ ভ্যালুটো আমি কিমান পালো এতিয়া 1 তো হৈ গল আমাৰ এক নম্বৰটো এবাৰ আমাৰ দুই নম্বৰটো কি দিছে যে 2 tan square 45 ডিগ্ৰী plus cos square 30 ডিগ্ৰী minus sin square 60 ডিগ্ৰী এটো মান উলিয়াব লাগে এতিয়া আমি প্ৰথমতে কি কৰিম 2 tan square যেটো 45 ডিগ্ৰী আছে তো স্কয়াৰৰ যেটো ভ্যালু নাই ইয়াতে অকল 10 ৰ ভ্যালুটো আছে তো আমি কি কৰিম tan 45 ৰ ভ্যালুটো বহাই কেনে তাত হোল স্কয়াৰ লিখি দিলে হৈ যাব আমাৰ তো tan 45 ডিগ্ৰী ভ্যালু কিমান আছে আমাৰ tan 45 ডিগ্ৰী মানে 1 তো আমি লিখিম কি এতিয়া ইয়াতে 2 আছে 2 লিখি দিলো ইনটু tan 45 ডিগ্ৰী মানে যেটো 1 আৰু ওপৰ স্কয়াৰ আছে তো এটোৰ ওপৰত আমি স্কয়াৰ দি দিলো হৈ গল নেক্সট আহিলে cos 30 ডিগ্ৰী এতিয়া cos 30 ডিগ্ৰী ভ্যালু কিমান আছে √3/2 তো হেতু লিখি দিয়া ইয়াতে √3/2 আৰু যেটো স্কয়াৰ আছে ইয়াতে তো আমি কি কৰিব লাগিব এই দুটাৰ ওপৰত স্কয়াৰ দিব লাগিব আকৌ একাউন্ট sin 60 ডিগ্ৰী তো sin 60 ডিগ্ৰী ভ্যালু কিমান আছে আমাৰ √3/2 হেতু √3/2 লিখি দিয়া ইয়াত √3/2 আৰু যেটো স্কয়াৰ আছে তো আমি এটো ইয়াতে স্কয়াৰ দি দিলো হৈ গল এতিয়া এইখিনি সৰল কৰা 2 * 1 স্কয়াৰ মানে কিমান হ'ব তো 2 এ হ'ব প্লাস এটো কৰিলে কিমান হ'ব √3 হোল স্কয়াৰ মানে 3 আৰু 2 স্কয়াৰ মানে 4 মাইনাস এটো মানে কিমান হ'ব 3 আৰু এটো 4 এটা প্লাস 3/4 মাইনাস 3/4 কাটা কাটি যাব থাকিলে কিমান উত্তৰটো অকল 2 তো আমি দুই নম্বৰটো কাৰণে উত্তৰটো কিমান পাই গলো 2 একদম সহজে হয় অংককিটা যেটো আমি যদি এইখন চাৰ্ট জানো বা এইখন চাৰ্ট মুখস্থ থাকে তেনেহলে একদম সহজে মানখিনি বহাই এনেকৈ সৰল কৰিলে আমি উত্তৰখিনি পাই যাও এবাৰ 3 নম্বৰটো কি দিছে যে cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 প্লাস cos 30 এতিয়া আমি কি কৰিব লাগিব আকৌ আগৰ নিচিনাকৈ তালিকাখনৰ পৰা আমি কি কৰিম মানখিনি বহাই দি কিনে সৰল কৰি দিব লাগিব তেতিয়া আমি ধুনীয়াকৈ উত্তৰটো পাই যাম মানখিনি বহাই দিয়া এতিয়া cos 45 ৰ মান কিমান আছে 1/√2 তো এটো লিখি দিয়া 1/√2 তাৰপিছত sec 30 মান আমাৰ কিমান দিয়া আছে sec 30 মানে হল 2/√3 তো লিখা এখিনি প্লাস cosec 30 মান আমাৰ কিমান দিয়া আছে cosec 30 মান দিয়া আছে 2 তো এখিনি বহাই দিলো এতিয়া আমি এখিনি সৰল কৰিলে আমি ধুনীয়াকৈ পাই যাম তো সৰল কৰাৰ নিয়মটো কি হ'ব পৰ ভগ্নাংশটো যেটো আছে লিখি লোৱা এখিনি 1/√2 তলৰখিনি ভগ্নাংশ যোগ কৰিলে কিমান হ'ব আৰু √3 টো ৰুটে লখাগু আহিব তো √3 লিখা আৰু এটা থাকিলে 2 প্লাস 2√3 আকৌ কি আহিলে ভগ্নাংশত হৰণ আহিলে এটো এটা ভগ্নাংশ আছে আকৌ তলত ভগ্নাংশ এটা আছে তো ভগ্নাংশৰ হৰণৰ নিয়মটো আমাৰ কি আছিল যে ওপৰ যেটো ভগ্নাংশ আছে এটো লিখি লব লাগে প্ৰথমতে 1/√2 লিখি পূৰণ চিন দি তলৰ ভগ্নাংশটো উলটাকৈ লিখিব লাগে তাৰমানে লিখিলে কি হ'ব √3 ডিভাইডেড বাই 2 প্লাস 2√3 তো এখিনি সৰল কৰা এতিয়া সৰল কৰিলে কি হ'ব ভগ্নাংশৰ আকৌ পূৰণ মানে কি হ'ব এতিয়া ওপৰটো পূৰণ তো
তো 1 into root over 3 কৰিলে কিমান হ'ব root over 3 আৰু তলটো পূৰণ কৰিলে আমি কিমান পাম root over 2 into 2 plus 2 root over 3 এতিয়া আমি ভগ্নাংশটো কি কৰিব লাগিব তলৰ হৰটো যেটো আছে হৰটো আকৌ পৰিমেয়কৰণ কৰিব লাগিব কৰিলে আমি যেটো আমাৰ ৰিয়েল উত্তৰ আছে হেতু পাই যাম এটা হেতু মই ইয়াতে কৰি দিছো যেটো লিখা আছে root over 3 তলত আছে কিমান root over 2 into 2 plus root over 3 এটা আমি কি কৰিব পাৰো এইখিনিৰ পৰা 2 কমন লৈ লব পাৰো তো কমন ললে আমি কি লিখিব পাৰিম এটো যদি কমন ল 2 তেতিয়া লিখিলে কি মান হ'ব 2 টা 2 কমন আহিব তো 2 এটা লিখি দিলে ইয়াতে ইয়াতে কিমান থাকিব 2 কমন লোৱাৰ লগে ইয়াতে থাকিব 1 তো 1 লিখা প্লাস ইয়াতে 2 টো কমন লৈছো গতিকে থাকিব কিমান √3 হৈ গল এতিয়া এইখিনি আমি হৰটো পৰিমেয়কৰণ কেনেকৈ কৰিম চোৱা আমি ইয়াৰ √2 এটা আছে তো √2 টো যদি আমি পৰিমেয় সংখ্যা কৰিব লাগে তেনহলে আকৌ এটা √2 ৰে পূৰণ কৰিব লাগিব গতিকে আমি √2 টো ওপৰটো পূৰণ কৰিম তলটো পূৰণ কৰিম কৰিলে কিমান হ'ব এটো √3 into √2 আৰু তলত কৰিলে কিমান হ'ব √2 into 2 1 plus √3 into √2 এটো এক্সট্ৰা পূৰণ কৰি দিছো আৰু তলত পূৰণ কৰিলে নহব ওপৰটো কৰি দিছো গতিকে কাটা কাটি যায় কেনে আকৌ আগৰটোৱে হ'ব এতিয়া এই পূৰণ কৰিলে তুমি কিমান পাম √3 into √2 মানে √6 তলটো √2 into √2 মানে কিমান হ'ব 2 হ'ব 2 into 2 আৰু 1 plus √3 এটা ইয়াতে √2 গুছো নোহোৱা হৈ গল নেক্সট আকৌ ইয়াতে √2 এটা আছে গতিকে এইটো √2 নোহোৱা কৰিব লাগিলে আমি কি কৰিব লাগিব এইটোৰ যেটো অনন্য আছিল যেটো যোগাত্মক বিপৰীত আছিল হেতুৰে পূৰণ কৰিব লাগিব তো কৰিলে কিমান হ'ব এটো 1 plus √2 3 গতিকে 1 minus √3 ৰে পূৰণ কৰিব লাগিব আকৌ ইয়াতে পূৰণ কৰি দিও 1 minus √3 হৈ গল এটা এখিনি সৰল কৰা কৰিলে আমি কিমান পাম এটো √6 এৰ 1 পূৰণ কৰিলে √6 হৈ গল মাইনাস এটো √6 এৰ 3 পূৰণ কৰিলে কিমান হ'ব 6 × 18 গতিকে √18 হল এটা নেক্সট ওয়া এইখিনি পূৰণ কৰিলে আমি কিমান পাম 2 * 2 = 4 গতিকে 4 লিখি দিলো এটো 1 plus √3 আৰু 1 minus √3 আমাৰ এটা সূত্ৰ আছিল কি a plus b into a minus b এটা সূত্ৰ আছিল তাৰ মানে আমি কি পাইছিলো a square minus b square হেতু এপ্লাই হ'ব ইয়াতে যেটো a এটো b a plus b আৰু a minus b তাৰ মানে আমি কি লিখিব পাৰো a square minus b square তো আমি লিখি দিম কি 1 square minus √3 whole square হৈ গল এটা এইখিনি হল কৰা আকৌ ইয়াতে কৰি দিছো মই √6 to √6 এ থাকিলে তো √18 মানে আমি কি লিখিব পাৰো চোৱা 18 মানে আমি লিখিব পাৰো এনেকে 9 into 2 18 মানে আমি লিখিব পাৰো 9 into 2 তো 9 টো আমি কি লিখিব পাৰো 3 square তো 3 square into 2 তাৰ মানে কি হ'ব 3 square আছে যেটো 3 টো বাহিৰত লৈ আহিব কি হ'ব 3 √2 পাম গতিকে আমি 18 হলনি আমি কি লিখি দিম এতিয়া হলনি 3 √2 তো হৈ গল এখিনি তলখিনি কৰা কইলে কিমান পাম আমি 4 1 minus √3 square মানে আমি কি লিখিব পাৰো 3 হৈ গল তাৰ মানে আমি কি লিখিব পাৰিম এটো বিক কইলে √6 minus 3 √2 আৰু তলত থাকিব কিমান 4 into -2 তাৰ মানে কিমান হ'ব এটো 4 into -2 মানে আমি কি লিখিব পাৰিম -8 আৰু ওপৰত কিমান থাকিব √6 minus 3 √2 এতিয়া আমি মাইনাসটো নোহোৱা কৰিব পাৰো এটো তো মাইনাসটো নোহোৱা কৰিব লাগিলে ইয়াতে মাইনাস এটা পূৰণ কৰিব লাগিব তাৰ মানে আমি কিমান হৈ যাব এটো 8 √6 আৰু মাইনাস এটা প্লাস 3 √2 তাৰ মানে আমি লিখিব পাৰো এটো কিমান 8 এটো আগত লিখি দিও 3 √2 minus √6 আমাৰ উত্তৰটো কিমান পালো 3 √2 minus √6 divided by 8 এবাৰ মই sin নম্বৰটো কি দিছে sin 30 degree plus tan 45 degree minus cos 60 degree divided by sec 30 degree plus cos 60 degree plus cot 45 degree একেই নিচিনা অংক আমি এটা কি কৰিব লাগিব চাৰ্টখনৰ পৰা মানখিনি বহাব লাগিব বহাই সৰল কৰিলে আমি উত্তৰটো পাম তো প্ৰথমতে মানখিনি বহাইলো sin 30 degree মান আমি কিমান আছে 1/2 তো 1/2 লিখা tan 45 ৰ মান আমাক কিমান দিয়া আছে 1 minus cos 60 degree মান আমাক কিমান দিছে cos 60 degree equal to 2/√3 আমাৰ হৈ গল এটো নেক্সট আমি সেকেন্ড তল যেটো হৰ আছে হৰটোৰ মানখিনি বহাও sec 30 degree মান আমাক কিমান দিয়া আছে 2/√3 plus cos 60 degree মান আমাক কিমান দিয়া আছে 1/2 আৰু plus cot 45 ৰ মান আমাক কিমান দিয়া আছে 1 তো হৈ গল মান বহোৱা এতিয়া আমি এইখিনি সৰল কৰিলে তো লাগে মানখিনি পাই যাম তো সৰল কৰা এইখিনি প্ৰথমতে যেটো ভগ্নাংশ আছে ভগ্নাংশখিনি যোগ কৰিলে আমি কিমান পাম তলৰ লসাগু চাও
এটা 2 আছে ইয়াতে 1 আছে হৰ আৰু ইয়াতে √3 আছে গটেখিনি লখাগু ললে আমি কিমান পাম 2√3 পাম 2√3 লিখি ললো এতিয়া প্ৰথমতে এটো 1 আছে হৰটো সৰি লগটো ইয়াৰ তলত হৰটো কিমান আছে 2 আছে তো 2 লগত কি পূৰণ কৰিলে 2√3 পাম এক্সট্ৰা √3 এৰে পূৰণ কৰিব লাগিব গতিকে সেই √3 টো 1 ৰ লগত পূৰণ হ'ল তাৰ মানে আমি ডাইৰেক্ট লিখিব পাৰো এটো কেনেকে 1 √3 প্লাস এটা 1 আছে 1 ইয়াতো 1 আছে 1 ৰ লগত এই গোটেইখিনি পূৰণ কৰিব লাগিব লখাগুটো পাবলে গতিকে আমি কি কৰিম 1 2√3 আৰু মাইনাস 2 কি কৰিব লাগিব এবাৰ √3 লগত 2 টো এক্সট্ৰা পূৰণ হৈছে গতিকে 2 লগত 2 এৰে পূৰণ কৰিলে হৈ গল নেক্সট তলৰখিনি একে নিচিনা 2 আৰু √3 গতিকে 2√3 আহি লখাব আৰু এটা 2 লগত কি পূৰণ কৰিব লাগিব এক্সট্ৰা 2 এটা পূৰণ হৈ আছে প্লাস 1 ৰ লগত আমি কি পূৰণ কৰিব লাগিব √3 পূৰণ কৰিব লাগিব আৰু প্লাস 1 ৰ লগত আমি কি কৰিব লাগিব গোটেইখিনি 2√3 পূৰণ কৰিব লাগিব এটো লখাগু যেটো ভগ্নাংশৰ হৰণৰ নিয়ম সৰি যোগ বিয়োগৰ যেটো নিয়ম আছিল লখাগু লৈ কেনে আমি যেনেকৈ কৰিব লাগে তো সেই নিয়মখিনি ইয়াতে এপ্লাই হৈছে তাৰ পিছত আমি এখিনি সৰল কৰিম এতিয়া সৰল কৰিলে আমি ওপৰত কিমান পাম এটা এটা কাম কৰিব পাৰো আমি √2√3 টো ইয়াতে হৰণ আছে 2√3 টো ইয়াতে আছে তো গুটেই দুটাৰ পৰা আমি কাটাকাটি কৰিব পাৰো তো নেক্সট পাৰ্টত আমি 2√3 টো নিলিখো কাৰণ যদি আমি ভগ্নাংশৰ হৰণটো এটো পূৰণ চিন দিকে এটো লুটাকা লিখি দিও তেতিয়া এটো আৰু এটো কাটাকাটি যাব সেই কাৰণে আমি একেবাৰে কৰিছো যে কি এখিনি আৰু এখিনি মানে নিলিখো ডাইৰেক্ট ওপৰৰ পাৰ্টটো লিখি যাম তো 1 √3 মানে কিমান হ'ল √3 প্লাস 1 2√3 মানে কি 2√3 minus 2 into 2 মানে 4 তলৰটো একে নিচিনা 2 into 2 মানে 4 plus √3 1 into 2√3 মানে কি লিখিব পাৰো 2√3 আকৌ একে নিচিনা এটা আমি কি কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব তেতিয়া আকৌ ওলাই যাব উত্তৰটো তো কি কৰিম প্ৰথমতে এনে সজাই লিখিলো কি কৰিব পাৰো এখিনি যোগ কৰিব পাৰো যোগ কৰিলে প্ৰথমতে কি হ'ব √3 আৰু প্লাস 2√3 এখানে যোগ কৰিলে আমি কিমান পাম 3√3 পাম আৰু এটা -4 এনেকা থাকিলে আকৌ একে নিচিনা এটো √3 আৰু প্লাস 2√3 যোগ কৰিলে আমি কিমান পাম 3√3 আৰু এটো +4 এটো পিছত লিখি দিলো এতিয়া আকৌ আমি কি কৰিম এতিয়া ভগ্নাংশৰ তলত যেটো আছে এটো হৰটো আমি পৰিমেয়কৰণ কৰিব লাগিব তাৰ পিছত আমি উত্তৰটো পাই যাম এটা পৰিমেয়কৰণ কৰা মানে কি এটো প্লাস আছে যেটো তো মাইনাসৰে পূৰণ কৰিব লাগিব ইয়াতে কৰি দিছো એટલે কিমান হ'ব এটো 3√3 -4 আৰু 3√3 +4 আছিল তো এটো লগত +4 আছে যেটা -4 ৰে পূৰণ কৰিব লাগিব তো 3√3 লিখা -4 আৰু এটো হ'ব কি আমাৰ তলত যেটো পৰা পূৰণ কৰিছে ওপৰটো হে পূৰণ কৰিব লাগিব গতিকে এটো লিখি দিয়া 3√3 -4 এতিয়া সো এটো a + b a - b যেটো আগৰ আমি সূত্ৰ আছিল a + b * a - b মানে a² - b² সেই সূত্ৰত আহি গল তো এটা দেখা কৰা এটো কৰিলে কিমান হ'ব 3√3 হোল স্কয়াৰ minus 4² এটো a² b² হৈ গল আৰু ওপৰখিনি a - এটো a আছে এটো যদি b হয় a - b * a - b মানে আমি a - b হোল স্কয়াৰ যেটো সূত্ৰ আছে a² - 2ab + b² হেটো কৰিব পাৰো এটো কি আপে নাকা হ'ব সোৱা a - b * a - b মানে কি এটো a এটো b ধৰ যদি এটো a - b আকৌ একে নিচিনা এটো a এটো b a - b তো দুটা a - b পূৰণ কৰা মানে কি হ'ব a - b হোল স্কয়াৰ তাৰ মানে আমাৰ সূত্ৰটো কি হ'ব a² - 2ab plus b² এটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰি ইয়াতে কইলে কিমান হ'ব a² মানে এটো প্ৰথম যেটো আছে এটো স্কয়াৰ লিখা 3√3 হোল স্কয়াৰ minus 2ab a মানে আছে 3√3 তো লিখি দিয়া হেতু ইনটু b মানে আছে কিমান 4 plus b² মানে 4² হবল এটা এখানে সরল করা কইলে আমি কিমান পাম এটো সরল করলে 3² মানে 9 ইনটু √3² মানে কিমান হ'ব 3 minus 4 কিমান হ'ব 4² হলে 16 উপৰটো একানে চিনাকে 3² মানে 9 আৰু √3² মানে হল 3 মাইনাস এটো পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 6 4 গুণ 24 আৰু √3 প্লাস 4 কিমান হ'ব 16 হৈ গল এখিনি সৰল কৰা এতিয়া 3 9 গুণ 27 গতিকে 27 লিখিলো মাইনাস 24 √3 প্লাস 16 আৰু তলৰটো কিমান হ'ব 3 9 গুণ 27 মাইনাস 16 গতিকে এখিনি যোগ বিয়োগ কৰিলে আমি উত্তৰটো পাই যাম এতিয়া 27 ৰ পৰা 16 বিয়োগ কৰা 27 ৰ পৰা 16 গলে কিমান থাকিব 11 আৰু ওপৰত 27 আৰু 16 যোগ কৰিব পাৰি 27 আৰু 16 যোগ কৰিলে কিমান হ'ব 43 minus 24 √3 আছে √3 লিখি দিয়া এটো তো আমাৰ উত্তৰটো এটোৱে 43 minus 24 √3 divided by 11 তো আমি যিখিনি পৰ আমাক 4 নম্বৰটো উলিয়াব দিছিল তাৰ উত্তৰটো আমি কিমান পালোগে এখিনি এবাৰ 5 নম্বৰটো কি দিছে আমাক 5 cos² 60 degree plus 4 sec² 30 degree minus
tan square 45 ডিগ্ৰী আৰু divided by sin square 30 ডিগ্ৰী plus cos square 30 ডিগ্ৰী একে নিচিনা মানখিনি বহাব লাগিব কিন্তু এবাৰ স্কয়াৰ দিয়া আছে গতিকে মানখিনি বহাই আমি কি কৰিব লাগিব উল্টা স্কয়াৰ দিব লাগিব লগত তো লিখি দিয়া যেটো প্ৰথমতে আছিল 5 তো 5 লিখিলো cos square মান কিমান আছে cos 60 ডিগ্ৰী মান আছে আমাৰ 1/2 তো এটো 1/2 লিখি কেনে হোল স্কয়াৰ লিখি দিয়া তাৰ পিছত একে নিচিনা 4 sec 30 ডিগ্ৰী মান আমাৰ কিমান আছে 2/√3 আৰু এটো কি হ'ব হোল স্কয়াৰ -10 45 মান আছিল 1 গতিকে এটো 1 স্কয়াৰ হৈ গল একে নিচিনা sin 30 ডিগ্ৰী মান sin 30 ডিগ্ৰী মান আছিল আমাৰ কিমান 1/2 হোল স্কয়াৰ প্লাস cos square 30 ডিগ্ৰী মান কিমান হ'ব cos 30 ডিগ্ৰী মান যেটো 1/2 গতিকে এটো হোল স্কয়াৰ হৈ গল তো এতিয়া সৰি cos 30 ডিগ্ৰী মান আছিল আমাৰ কিমান √3/2 লিখি দিয়া √3/2 হোল স্কয়াৰ এটা এখিনি সৰল কৰা কইলে আমি কি পাম প্ৰথমতে ওপৰখিনি 5 into এটো 1 স্কয়াৰ মানে 1 এ হল 2 স্কয়াৰ মানে কিমান হ'ব 4 প্লাস এটো 4 into 2 স্কয়াৰ মানে কিমান হ'ব 4 আৰু √3 স্কয়াৰ মানে 3 minus 1 আৰু তলতে কিমান হ'ব এটো 1 আৰু 2 স্কয়াৰ মানে 4 প্লাস এটো 3 স্কয়াৰ মানে 3 আৰু 2 স্কয়াৰ মানে 4 তো এখিনি সৰল কৰা এটো পূৰণ কৰিলে কিমান হ'ব 5/4 প্লাস 4 কিমান হ'ব 16 divided by 3 minus 1 তলতে কিমান হ'ব এতিয়া 4 আৰু 1 plus 3 গতিকে এখিনি সৰল কৰা কৰিলে আমি কিমান পাম তলত পাম 1 plus 3 মানে 4 তো 4/4 হল আৰু ওপৰতখিনি ভগ্নাংশৰ যেটো যোগ আছিল আমাৰ তো লখাও লব লাগিব 4 3 আৰু 1 তো এটা 1 আছে গতিকে 4 3 আৰু 1 ৰ লখাও কিমান হ'ব 12 পাম গতিকে আমি তলত কি লিখিম এতিয়া 12 এতিয়া সাম 4 লগত কি পূৰণ কৰিলে 12 হৈছে সো এটা 4 3 গুণ 12 গতিকে আমি কি কৰিব লাগিব 5 ৰ লগত আমি 3 পূৰণ কৰিব লাগিব প্লাস আছে 16 আছে 16 লিখা আকৌ সাম 3 লগত কি পূৰণ কৰিলে 12 হৈছে 4 গতিকে 16 ৰ লগত আমি কি কৰিলো 4 পূৰণ কৰিলো মাইনাস আছে মাইনাস দিয়া 1 আছে 1 লিখা the 1 ৰ তলত যেটো এটা 1 আছিলে 1 ৰ লগত কিমান পূৰণ কৰিলে 12 হৈছে তো 12 পূৰণ কৰিব লাগিব গতিকে এটো ইয়াটা 12 পূৰণ কৰি দিলো হৈ গল এটা 4/4 মানে কি 1 গতিকে ভগ্নাংশ তলৰখিনি 1 থাকা মানে লিখিলেও হ'ব হৰটো কাৰণ 1 ৰে হৰণ কৰিলে এটো হেতুৱে থাকিব উত্তৰ তো তলৰখিনি আমি নিলিখো ডাইৰেক্ট ওপৰখিনি লিখিলে হ'ব এতিয়া তো লিখা কিমান আছে এটো এটা ওপৰৰ ভগ্নাংশটোৰ লগ হৰটো আছিল 12 তো 12 লিখিলো এটো পূৰণ কৰিলে কিমান হ'ব 5 3 গুণ 15 যোগ 4 ফুল নং 64 মাইনাস কিমান আছে 12 গুণ 12 তো এখানে হল কৰা 12 হল এটো 15 আৰু 64 যোগ কৰি দিয়া কিমান হ'ব 9 আৰু 79 minus 12 তো 79 ৰ পৰা 12 গলে কিমান থাকিব 67 divided by 12 তো আমি কিমান পালো এতিয়া 5 নম্বৰটোৰ উত্তৰটো পালো 67/12 এবাৰ আমরা কিমান আছে cosec 30 ডিগ্ৰী plus cosec 60 ডিগ্ৰী plus cosec 90 ডিগ্ৰী divided by sec 0 ডিগ্ৰী sec 30 ডিগ্ৰী আৰু sec 60 ডিগ্ৰী তো একেনিচিনা মানখিনি বহাই দিয়া প্ৰথমতে মান বহালে আমি কিমান পাম cosec 30 ডিগ্ৰী মান আমাক দিয়া আছে 2 আৰু 2 লিখি দিয়া plus cosec 60 ডিগ্ৰী মান আমাক কিমান দিয়া আছে 2/√3 তো 2 লিখা 2/√3 আৰু আমাক কি দিছে cosec 90 ডিগ্ৰী মান আমাক কিমান আছে 1 তো 1 লিখি দিয়া ইয়াতে হৈ গল নেক্সট sec 0 ডিগ্ৰী মান কিমান দিয়া আছে sec 0 ডিগ্ৰী মানে 1 তো 1 লিখা প্লাস sec 30 ডিগ্ৰী মান কিমান আছে 2/√3 হৈ গল প্লাস sec 60 ডিগ্ৰী মান কিমান আছে 2 তো আমি এটো হল কৰিলে কিমান পাম ওপৰত পাম 2 আৰু 1 যোগ কৰিলে 3 হল 3 প্লাস 2√3 আৰু তলটো কি হ'ব 2 1 3 যোগ 2/3 হৈ গল এটা সো ওপৰৰ ভগ্নাংশটো যি আছে তলৰ ভগ্নাংশটো মানে কি ওপৰৰ লগ যি আছে আমাৰ ভগ্নাংশটো হৰটো সেম আছে তো যদি আমি এইটো হৰণ কৰো কাটা কাটি যাব 1 থাকিব গতিকে ডাইৰেক্ট উত্তৰটো লিখি দিয়া এটো 1 তো আমি 6 নম্বৰৰ উত্তৰটো কি পাৰো 1 একদম সিম্পল ওলাই গল এটো এবাৰ মই দিছে 1 নম্বৰটো 2 নম্বৰটো কি দিছে এটা দিয়া আছে 2 tan 30 ডিগ্ৰী divided by 1 plus tan square 30 ডিগ্ৰী তো এটো মানটো উলিয়াব দিছে আৰু অপচন 4 দিয়া আছে আমাৰ কিমান sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী tan 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী তো আমি এটো মানখিনি বহাই সৰল কৰিলে গম পাম যে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় তো কৰিছো আমি প্ৰথমতে 2 tan 30 ডিগ্ৰী divided by কিমান আছে 1 plus tan square 30 ডিগ্ৰী তো মানখিনি বহাই দিয়া এতিয়া 2 into tan 30 ডিগ্ৰী মান আমি কিমান আছে 1/√3 তো এটো লিখি দিয়া 1/√3 into 1 plus কিমান হল tan square 30 ডিগ্ৰী মানে কি আকৌ 1/√3 হোল স্কয়াৰ হ'ব কাৰণ এটো স্কয়াৰ আছে যেটো তো হৈ গল এখিনি সৰল কৰা কৰিলে কিমান পাম এটো 2/√3 2 ৰে পূৰণ কৰিলে 2 into 1 2 হল আৰু তলত √3 এটো কৰিলে কিমান পাম 1 plus 1 স্কয়াৰ মানে 1 হল আৰু √3 মানে 3 তো এটো সৰল কৰি চাও
কিমান হ'ব এইটো ওপৰত থাকিব 2/√3 হৈ গ'ল নেক্সট খিনি কি হ'ব 3 লখাগু আহিলে আকৌ 3 * 1 3 + 1 তাৰ মানে আমি কি লিখিম এইটো 2 ওপৰত থাকিলে 2/√3 তো যাব 4/3 আকৌ ভগ্নাংশৰ হৰণ আহি গ'ল এবাৰ তাৰ মানে আমি ওপৰৰ যেটো ভগ্নাংশ সেইটো লিখিব লাগিব লিখি কি কৰিব লাগিব তলৰটো উলটাকৈ লিখি দিব লাগিব তো লিখিলে কিমান হ'ব 3/4 এ 2 ৰে 4 দুইবাৰ হৰণ যায় আৰু √3 ৰে 3 কিমান বাৰ যাব √3 বাৰ যাব কেনেকৈ যাব চোৱা এটো √, আসলে কি আমাৰ অংকটো আসলে কি √3 * 3/4 আসলে তো 2 ৰে 4 গ'ল দুইবাৰ হৈ গ'ল এটো কেনেকৈ হৰণ যাব এতিয়া √3 আছে ইয়াতে 3 আছে তো 3 মানে আমি কি লিখিব পাৰো √3 * √3 লিখিব পাৰো তাৰ মানে এটো √3 ৰে এটো √3 এবাৰ কাটা যাব বাকি থাকিব কিমান √3 হেকাৰণে আমি কি লিখিছো √3 তাৰ মানে উত্তৰটো কিমান হ'ব √3/2 তো √3/2 এতিয়া ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব তো আমি যেহেতু ডাইৰেক্ট √3/2 টো দিয়া নাই অপচন জেট কি দিয়া আছে sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী বা tan 60 ডিগ্ৰী বা sin 30 ডিগ্ৰী দিয়া আছে আমি চাম এতিয়া কোনটো ভ্যালু কি হয় তো sin 60 ডিগ্ৰী ভ্যালু কিমান আছে √3/2 হৈ গ'ল উত্তৰটো শুদ্ধ তাৰ মানে অপচনটো আমাৰ কি হ'ব এ অপচনটো শুদ্ধ উত্তৰ হৈ যাব এৰ কাৰণে এবাৰ দুই নম্বৰটো কি দিছে 1 - tan square 45 ডিগ্ৰী / 1 + tan square 45 ডিগ্ৰী তো ইয়াৰ মান উলিয়াব দিছে অপচন এটা দিয়া আছে tan 90 1 sin 45 ডিগ্ৰী আৰু 0 তো আমি আকৌ আগৰ নিচিনা কৰি চাব লাগিব মানখিনি বহাই তাৰ পিছত আমি গম পাই যাম কোনটো হয় তো লিখিলো 1 - tan square 45 ডিগ্ৰী / 1 + tan square 45 ডিগ্ৰী তো মানখিনি বহোৱা 1 - tan square 45 ডিগ্ৰী তো tan 45 ৰ মান কিমান আছে 1 আছে তাৰ মানে আমি কি লিখিব লাগিব 1 স্কয়াৰ আছে ইয়াতে আকৌ ইয়াতে 1 প্লাস এটা কিমান হ'ব 1 স্কয়াৰ তাৰ মানে কইলে কিমান হ'ব 1 - এটো 1 আৰু তলত 1 + 1 তাৰ মানে কিমান হ'ব 1 - 1 মানে 0 1 + 1 মানে 2 দুই এ শূন্য হৰণ কৰিলে আমি কিমান পাম উত্তৰটো 0 তাৰ মানে শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব অপচন বি টো এটো অপচন বি ইকুৱেল টু আমাৰ 0 দিয়া আছে গতিকে আমি শুদ্ধ উত্তৰটো পাই গলো 3 নম্বৰটো কি দিছে 2 নম্বৰৰ যে sin 2a = 2 sin a তে সত্য হ'ব যেতিয়া কি a মানটো কি হ'ব দিছে যদি এই দুটা সমান হয় তেনহলে আমাৰ কি দিছে a মানটো 0 ডিগ্ৰী হ'ব না 30 ডিগ্ৰী হ'ব না 45 ডিগ্ৰী না 90 ডিগ্ৰী টো উলিয়াব লাগে কেনেকৈ উলিয়াম এতিয়া এনে কাম কৰিব পৰা অপচন কিটা বহাই চাই কেনে কৰিব পৰা আমি যে sin যদি sin কিমান দিছে 2a দিয়া আছে এটা আৰু এটা কি দিছে 2 sin a দুটা সমান হ'ব যদি আমি অপচন a এর হলনি আমি 0 ডিগ্ৰী বহাইছো বা 30 ডিগ্ৰী বহাইছো দুটাতে তেনেকৈ আমি কৰি চাব পাৰো নহলে এটা sin 2 এর এটা সূত্র আছিল হেতু সূত্র ব্যৱহাৰ কৰি কেনে আমি কৰিব পাৰো তুমি দুটা ধৰণে শিকাই দিছো তো প্ৰথমতে sin 2a এটা আমি অপচনটো বহাই চাও অপচন প্ৰথমতে কি বহাম sin 2 অপচন a আছে 0 to 0 টো বহাই দিলো তাৰ মানে কিমান হ'ব sin 0 ডিগ্ৰী তো sin 0 ডিগ্ৰী মানে আমি কিমান পাইছো 0 তো এটো উত্তৰ হৈ গ'ল 0 নেক্সট এটো কিমান হ'ব 2 * sin এর হলনি 0 লিখা তো 2 * sin 0 মান 0 গটিকে 2 * 0 মানে 0 হল তো আমরা শুদ্ধ উত্তৰটো কি পালো অপচন এ 0 পালো তো এনেকে মানখিনি বহাই কৰিব পাৰো নহলে আৰু এটা সূত্ৰ আছিল আমাৰ কি এটো sin 2a = 2 sin a এটো আমি এটা সূত্ৰ আছে sin 2a মানে এটা সূত্ৰ আছিল যে কি 2 sin a cos a তো আমি এটো sin 2a হলনি লিখিব পাৰো 2 sin a cos a আৰু এটো 2 sin a টো এনেকৈ থাকিলে এটো ইয়াৰ 2 টো ইয়াৰ 2 লৈ কাটা যাব ইয়াৰ sin a টো ইয়াৰ sin a লৈ কাটা যাব তো থাকিব কিমান এটা থাকিব cos a = এটা থাকিব কিমান 1 কেনেকৈ হল সোৱা 2 টো এটা পূৰণ হৈছিল যদি আমি এপিনে লৈ যাও হৰণ হৈ যাব গতিকে কাটা কাটি যাব তেতিয়া আকৌ sin a টো এটা পূৰণ হৈ আছে ইয়াৰ লগত আহিলে কি হ'ব হৰণ হ'ব তেতিয়া কাটা কাটি যাব সেইকাৰণে আমি একেবাৰে কাটি দিছো আৰু থাকিলে কিমান cos a = 1 এতিয়া cos কিমান ডিগ্ৰী মান 1 আছে cos 0 ডিগ্ৰী মান 1 আছে তো আমি লিখিব পাৰো এটো কি cos a = 1 হলনি আমি কি লিখিব পাৰো cos 0 ডিগ্ৰী লিখিব পাৰো কাৰণ 1 ৰ মানটো আমি কি cos 0 ডিগ্ৰী মান 1 পাও তো দুফালৰ পৰা cos কাটা যাব থাকিব কিমান a = 0 ডিগ্ৰী তো এটো কাটা যাব থাকিলে কিমান a = 0 ডিগ্ৰী তাৰ মানে আমি a এর ভ্যালুটো কিমান পাইছো 0 ডিগ্ৰী তো এনেকৈ কৰিব পাৰো নহলে এনেকৈ মান বহাই কৰিব পাৰো যেটো সহজ পদ্ধতি এনেকৈ কৰিবা এবাৰ আকৌ আগৰ নিচিনা 5 নম্বৰটো কি দিছে 2 tan 30 ডিগ্ৰী / 1 - tan square 30 ডিগ্ৰী তো ইয়াতে আকৌ সেই মান বহাব লাগিব tan ৰ মানটো বহাই সৰল কৰিলে আমি গম পাম কোনটো কোণৰ মান হয় এখিনি সমান হয় তো কৰি চাও 2 tan 30 ডিগ্ৰী দিয়া আছে আৰু ডিভাইডেড বাই কিমান দিছে 1 - tan square 30 ডিগ্ৰী তো মানখিনি বহোৱা 2 থাকিলে tan 30 ডিগ্ৰী মান কিমান দিয়া আছে tan 30 ডিগ্ৰী = আমি 1/√3 তো 1/√3 লিখা আৰু তো 1 - 1/√3 tan 30 ডিগ্ৰী মান আৰু তো স্কয়াৰ আছে যেটো তো স্কয়াৰ হৈ গল তাৰ মানে কিমান হ'ব এটো 2/√3
root over 3 কাৰণ 2 into 1 মানে 2 হ'ল আৰু তলত root over 3 এটো কৰিলে কিমান হ'ব 1 minus 1 square মানে 1 divided by root over 3 square মানে কিমান 3 তো হে সৰল কৰা কৰিলে আমি কিমান পাম ওপৰত থাকিব 2 root over 3 তলৰখিনি কি হ'ব এতিয়া 3 লখাব হ'ল আৰু এটো 3 minus 1 তাৰ মানে হ'ব 2 root over 3 ওপৰত থাকিলে তলত হ'ব 3 minus 1 মানে 2 by 3 এখানে আকৌ সৰল কৰা যেটো ভগ্নাংশ যেটো হৰণ হৈ আছে এটো পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 2 by root over 3 আৰু পূৰণ দিলে ওপৰটো উলটি যাব তো হৈ গল তো 2 2 কাটা গল আকৌ root over 3 3 কিমান বাৰ যাব আগৰটো নিচিনা root over 3 যাব তো আনসাৰটো কিমান পালো আমি root over 3 এটা ইয়াৰ কোনটো কোনৰ মান root over 3 হ'ব cos 60 ডিগ্ৰী মান root over 3 নহয় 1 by 2 হৈ আছে তো এটো নহয় sin 60 ডিগ্ৰী মান root over 3 by 2 আছে তো হয় tan 60 ডিগ্ৰী মান কিমান আছে tan 60 ডিগ্ৰী মান root over 3 আছে এটো গতিকে আমি কি পালো শুদ্ধ উত্তৰটো tan 60 ডিগ্ৰী অপচন সি টো শুদ্ধ উত্তৰ এবাৰ আমাক কি দিছে 3 নম্বৰ একটো যে tan a + b = root over 3 দিয়া আছে আৰু এটা কন্ডিশন দিয়া আছে কি tan a - b = 1 by root over 3 তো আমি যদি এইখিনি দুটা যদি সত্য হয় তেনে হলে আমাক কি উলিয়াব দিছে a আৰু b ভ্যালুটো উলিয়াব দিছে তো কেনেকৈ উলিয়াম এতিয়া আমি সো কি কৰিব লাগিব প্ৰথমতে যেটো tan a + b আছে তো আমি প্ৰথমতে এনেকৈ লিখিলো tan a + b এতিয়া আমি সাম tan কি হয় মান root over 3 হয় ইয়াতে কি আছে tan 60 ডিগ্ৰী মান যেটো root over 3 গতিকে আমি এই root over 3 হলে কি লিখিম tan 60 ডিগ্ৰী হৈ গল নেক্সট এখানে সৰল কৰিলে আমি কি পাম tan আছে ইয়াতে tan আছে তো দুটাৰ পৰা tan নোহোৱা হৈ যাব থাকিব কিমান ইয়াতে a + b = 60 ডিগ্ৰী মানে tan কিবা এটা a + b এর মান কিমান দি আছে যিমান হয় বা tan 60 ডিগ্ৰী মান হে একে হয় তাৰ মানে একে হ'ব লাগিলে মান দুটা কি হ'ব যেটো আমাৰ কোন আছিল কোন দুটা একে হ'ব লাগিব সেই কাৰণে আমি লিখিলো কি a + b = 60 ডিগ্ৰী লিখিলো এটো আমাৰ 1 নম্বৰ সমীকৰণ হৈ গল নেক্সট এটো আমাৰ 2 নম্বৰ কন্ডিশন দিছে হেতু লিখিলো এবাৰ আকৌ tan a - b = আমাৰ কিমান দিয়া আছে এবাৰ 1 by root over 3 এটা এবাৰ চাব লাগিব tan কিমানৰ মান আমাৰ 1 by root over 3 হয় দে কিমানৰ মান 1 by root over 3 হ'ব আজি tan 30 ডিগ্ৰী মান 1 by root over 3 তো এটা লিখি দিয়া tan 30 ডিগ্ৰী হৈ গল এটা a একে নিচিনাকৈ tan আৰু tan টো নোহোৱা হৈ যাব কাটা কাটি যাব থাকিব কিমান ইয়াতে a - b আৰু এফালে কিমান থাকিব 30 ডিগ্ৰী তো এটো আমাৰ 2 নম্বৰ সমীকৰণ হৈ গল এটা আমি a আৰু 1 নম্বৰ সমীকৰণটো আৰু 2 নম্বৰ সমীকৰণটো সমাধান কৰি কি কৰিব পাৰিম যেটো a আৰু b মানটো উলিয়াব দিছে হেতু উলিয়াব পাৰিম তো কেনেকৈ উলিয়াম যেটা a + b আছে ইয়াতে a - b আছে তো আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো যোগ কৰি দিলে হৈ যাব যেটা আমাৰ অপনয়ন পদ্ধতি আছে হেতু মতে হৈ যাব তো 1 + 2 ইকুৱেচন কিমান হ'ব ইয়াতে a + b আছে তো a + b লিখা প্লাস আছে প্লাস লিখা আকৌ a - b আমি সমান চিহ্ন যেটো বাওপক্ষ আছিল হেতুতে একেলগে যোগ কৰিলো আকৌ এবাৰ এটি লিখিব আপুনি এটো সমান চিহ্ন দি দিলো সমান চিহ্ন সপক্ষ থাকাখিনি যোগ লিখা এটা 60 + 30 তো যোগ কৰিলে কিমান হ'ব এতিয়া + b - b কাটা কাটি যাব a + a মানে কিমান লিখিব পাৰো আমি twice a = 60 + 30 মানে 90 ডিগ্ৰী হৈ গল তাৰ মানে a = আমি কিমান পাম 90 ডিগ্ৰী ডিভাইডেড বাই 2 তাৰ মানে 45 ডিগ্ৰী তো আমি a কোনটোৰ মান আমি কিমান পাই গলো 45 ডিগ্ৰী তো আমি এটা কি কৰিব পাৰিম আমি b কোনটো মান উলিয়াব পাৰিম যিকোনো এটা ইকুৱেচন বহালে হ'ব এটা 1 বা 2 যিকোনো এটা বহালে হৈ গল তো বহাই চাও আমি 1 নম্বৰ সমীকৰণটো বহাই দিছো 1 নম্বৰ সমীকৰণটো কি আছে a + b = 60 ডিগ্ৰী তো এটো লিখা a plus আমি সরি a মানটো আমি কিমান পালো 45 তো এটো 45 লিখি দিয়া 45 ডিগ্ৰী plus b = আমি কিমান 60 ডিগ্ৰী তো b কোনটো উলিয়াব লাগে গতিকে আমি কি কৰিব লাগিব 45 টো এটা সাইডে আনিব লাগিব আনলে কিমান হ'ব 60 - 45 ডিগ্ৰী তাৰ মানে কিমান হ'ব এটো পৰা এটো বিয়োগ কৰিলে 15 ডিগ্ৰী তাৰে পাই গ'ল যে কি b কোণৰ মানটো কিমান 15 ডিগ্ৰী আৰু a কোণৰ মানটো কি 45 ডিগ্ৰী তো এনেকৈ একদম সহজ হয় সিম্পল এনেকৈ আমি কি কৰিব পাৰো a আৰু b মানটো উলিয়াব পাৰিম ইয়াৰ পিছৰটো চাগে এনেকুৱা অংক দিছে আমাক এবাৰ x আৰু y মানটো উলিয়াব দিছে তো একে নিচিনা ইয়াৰ sin প্ৰথমতে এডিট কৰিছোৱা তো sin x + y টো এনেকৈ থাকিব আৰু sin কিমানৰ মান 1 চাব লাগিব যদি এটো sin থাকে sinত চাব লাগিব যদি এটো cos থাকে cosত চাব লাগিব আগৰো 10ত আছিল কাৰণে আমি 10ৰ অনুপাতটো চাইছিলো the sin x + y মান কিমান দিছে 1 দিছে তো 1 কিমানৰ মান sin 90 ডিগ্ৰী মান 1 হয় গতিকে আমি এটো কি লিখিম sin 90 ডিগ্ৰী তাৰ মানে দুফালৰ পৰা sin কাটা যাব থাকিব কিমান x + y = 90 ডিগ্ৰী হৈ গল তো আমাৰ 1 নম্বৰ ইকুৱেচন আকৌ 2 নম্বৰটো চোৱা কি দিছে আকৌ cos x - y = এবাৰ কিমান দিছে আমাক √3/2 এবাৰ cosত যেটো দিয়া আছে গতিকে আমি এই মানটো আমি কি লিখিব লাগিব cosতে লিখিব লাগিব তো লিখিলে কিমান হ'ব এটো cos x - y এটা cos কিমানৰ মান √3/2 হয়
cos 0 30 ডিগ্ৰী মান √3 গতিকে এটো লিখি দিয়া cos 30 ডিগ্ৰী হৈ গল এতিয়া নেক্সট দুফালৰ পৰা cos কটা যাব থাকিব কিমান x - y = 30 ডিগ্ৰী এটো আমাৰ 2 নম্বৰ ইকুৱেচন হৈ গল এতিয়া আকৌ হে 1 নম্বৰ ইকুৱেচন আৰু 2 নম্বৰ ইকুৱেচন যোগ কৰিলে আকৌ কি হ'ব আমি x বা y যিকোনো এটা মান পাই যাম তো লিখা 1 + 2 ইকুৱেচন মান হ'ব x + y + x - y = 90 ডিগ্ৰী + 30 ডিগ্ৰী তো লিখাৰ নিয়মটো কি যে 1 নম্বৰ ইকুৱেচনটো যেটো আছে উপপক্ষত হেতু লিখি লোৱা ইয়াতে লিখি প্লাস চিন আছে প্লাস চিন দিলে আকৌ এটো 2 নম্বৰ ইকুৱেচনটো সমান চিন যেটা যি আছে এখিনি লিখি লোৱা তাৰ সমান চিনটো দিয়া দি আকৌ বাওফালে যিমান আছে 90 ডিগ্ৰী + 30 ডিগ্ৰী লিখি ললে হৈ গল এতিয়া হেনি সৰল কৰা -y + y কাটা কাটি গল তো x + x কিমান পাম 2x আৰু এটো যোগ কৰিলে 120 তাৰ মানে x = আমি কিমান পাম 120 / 2 তাৰ মানে কিমান হল আমি x ৰ মানটো পালে 60 ডিগ্ৰী আকৌ x ৰ মানটো যদি আমি a2 / 2 সমীকৰণ বহাই দিও তেতিয়া y মানটো পাই যাম তো লিখা ইয়াতে 1 নম্বৰ ইমপ্লাইজ x + y = আমাৰ কিমান দিয়া আছে 90 ডিগ্ৰী তো লিখি দিয়া x ৰ মানটো আমি পালো 60 ডিগ্ৰী + y = 90 তাৰ মানে y = কিমান হ'ব 90 - 60 তাৰ মানে কিমান হল 90 পৰা 60 গল থাকিল 30 ডিগ্ৰী তো আমি x ৰ মানটো পালো 60 ডিগ্ৰী আৰু y মানটো এবাৰ কিমান পালো 30 ডিগ্ৰী তো এনেকৈ আমি ধুনীয়াকৈ x আৰু y মানটো উলিয়াব পাৰিম ইয়াৰ আগৰ অংকত আমি কি কৰিছিলো a আৰু b মানটো উলিয়াইছিলো এটা কথা মনত ৰাখিবা যে কি যদি সাইনৰ অনুপাত দিয়া আছে তেনহলে আমি যেটো মান দিয়া আছে হেতু সাইনতে লিখিব লাগিব যদি cosত দিয়া আছে তেনহলে মানটো আমি কিহত লিখিব লাগিব cosত আৰু ইয়াৰ আগৰ অংকত যেনেকৈ tanত দিয়া আছে আমি কিহত লিখিছিলো tanত লিখিছিলো তো এখিনি ভুল নহলে বাকিখিনি ধুনীয়াকৈ কৰিলে a b বা x y যিহৰে মান উলিয়াব দি আমি ধুনীয়াকৈ উলিয়াব পাৰিম এবাৰ আমাক কি দিছে 4 নম্বৰ গিটা শুদ্ধ অশুদ্ধ বাছিব দিছে আৰু যুক্তি দৰ্শাকে আমি ব্যাখ্যা কৰিব দিছে এটা প্ৰথমটো কি দিছে sin a + b = sin a + sin b এটা এটো শুদ্ধ নে অশুদ্ধ দিছে এটা সোৱা sin a + b যদি আমি এটো বিতৰণ বিধি তাপে লিখো এই বিতৰণ বিধি মতে কি আছিল আমাৰ a * b + c তাৰ মানে কি আছিল আমি a ৰ বা b পূৰণ কৰিব লাগে a * b + a * c এটা হেই মতে এটো লিখিছে যে কি লিখিছে sin a sin a একবাৰ 1 পূৰণ কৰিছে প্লাস sin a একবাৰ কি পূৰণ কৰিছে b পূৰণ কৰিছে কিন্তু আমি প্ৰথমতে পাই আহিছো যে কি এটো sin এনেকৈ লিখা মানে এই যেটো কোনটো লিখা আছে এটো আৰু সাইনৰ পূৰণফল নহয় সদায় কি আছিল এটো এই কোণ সাপেক্ষে সাইনৰ অনুপাতহে আছিল গতিকে আমি কি কৰিব পাৰো এটো কেনেকৈ এবাৰ পূৰণ বা এটো কেনেকৈ পূৰণ কৰিব নোৱাৰো গতিকে এটো আমাৰ কি হ'ব অশুদ্ধ এবাৰ 2 নম্বৰটো কি দিছে আমাক sin θ মান বাঢ়ি যায় যদি θ মানটো বাঢ়ে এটা sin θ মানটো কেতিয়া বাঢ়িব যেতিয়া θ মানটো বাঢ়ি যায় শুদ্ধ নে অশুদ্ধ চাও θ মানটো বাঢ়ি যায় মানে কি θ টো 0 পৰা 90 লে চাও 0 আছে 30 আছে 45 60 90 এটো বাঢ়ি গৈ আছে তো যদি সাইনৰ ক্ষেত্ৰত কি হয় যদি 0 দিয়া হয় তেতিয়া মানটো কিমান পাও 0 পাও 30 দিলে কি 1/2 আকৌ 45 দিলে 1/√2 60 দিলে কিমান √3/2 আৰু হেখত একদম কি হয় 90 দিলে 1 হয় মানে এই যেটো θ মানটো এটো বা এই কোণটো যেটো মানে বাঢ়ি গৈ আছে এই মানটো মানে কি হৈ গৈছে বাঢ়ি গৈ আছে তাৰ মানে কি এটো sin θ মানটো θ ৰ ওপৰত ভিত্তি কৰে আৰু এই θ মানটো বাঢ়ি গলে sin θ মানটো বাঢ়ি যায় গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ নেক্সট টু সোৱা cos θ মান বাঢ়ি যায় যদি θ মানটো বাঢ়ে এবাৰ সোৱা cos 30 ডিগ্ৰী 0 ডিগ্ৰী মান 1 লাষ্টটো কৈ গৈ কি হৈছে 0 ডিগ্ৰী 0 হৈছে cos 90 ডিগ্ৰী মান ইয়াতে θ মানটো বাঢ়ি গল ঠিকই কিন্তু cos ৰ মানটো কি হল এবাৰ উল্টাকে কমি হে গল গতিকে এটো আমাৰ কি হ'ব অশুদ্ধ next to দিছে কি θ ৰ সকলো মানৰ বাবে sin θ = cos θ θ মানে কি এই যিগিটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী বা 60 90 আছিল তো এইগিটা প্ৰত্যেকটো মানৰ ক্ষেত্ৰতে sin আৰু cos ৰ মানটো সমান হয় নেকি তো নহয় কাৰণ sin 0 ডিগ্ৰী মানে 0 cos 0 ডিগ্ৰী মানে কিমান 1 একমাত্ৰ কি হয় sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী হে মান দুটা সমান গতিকে এটো সকলো মানৰ বাবে নহয় এটো একমাত্ৰ কি 45 ডিগ্ৰী মানৰ কাৰণে হ'ব গতিকে এটো আমাৰ কি অশুদ্ধ নেক্সট দিছে a = 0 ডিগ্ৰীৰ বাবে cot a ৰ সংখ্যাবদ্ধ নহয় cot a মানে কি cot এবাৰ a মানটো 0 দিছে গতিকে cot 0 ডিগ্ৰী এটা cot 0 ডিগ্ৰী মানটো কিমান আছে cot 0 ডিগ্ৰী মানটো ইনফিনিটি বা সংখ্যাবদ্ধ নহয় গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ তো আমাৰ এটো অনুশীলন 8.2 যেটো অনুশীলন আছিল আমাৰ একেটাই প্ৰশ্ন উত্তৰ আছিল এই সাইটে তো আমি গোটেইখিনি আলোচনা কৰিলো তোমালোকে যদি বুজি পাইছা অংকটা কৰাত সুবিধা হ'ব তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা তো ইয়াৰ পিছৰ ভিডিঅ'ত আমি 8.3 যেটো অনুশীলন আছে হেতু আলোচনা কৰিম ধন্যবাদ